এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনে ৰাতিয়ে বিকশিত অসমৰ বাবে কষ্ট কৰিছে। আনফালে বিকশিত অসমৰ ছবি চূৰ্ণ বিচূৰ্ণ কৰিছে একাংশ ঠিকাদাৰে। এইবাৰ সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকনৰ সপোনৰ সৰুপথাৰত ঠিকাদাৰে লগাইছে দাগ। হিমন্ত চৰকাৰে উন্নয়নৰ স্বাৰ্থত আবণ্টন দিয়া ধন গৈছে ঠিকাদাৰৰ জেপলৈ। উন্নয়নৰ নৱজোৱাৰ উঠা সৰুপথাৰ সমষ্টিত পথ নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। কোটিটকীয়া পথ নিৰ্মাণৰ নামত অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। দুৰ্নীতিত নাম সাঙুৰ খাই পৰিছে ঠিকাদাৰ মাধুৰ্য শইকীয়াৰ। বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবন্ধু বুলি পৰিচিত ঠিকাদাৰ মাধুৰ্য শইকীয়া। বাল্যবন্ধুৰ বাবে এতিয়া অস্বস্তিত পৰিছে বিধায়ক বিশ্বজিৎ ফুকন। বাল্যবন্ধু ঠিকাদাৰ মাধুৰ্য শইকীয়াৰ বাবে ফুলঠেগত বিধায়ক বিশ্বজিৎ ফুকন। কোটিটকীয়া পথত সংঘটিত দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সৰুপথাৰ প্লাছলৈ সৰুপথাৰৰ সচেতন নাগৰিকৰ ভিডিঅ' প্ৰেৰণ। যি সময়ত ৰাজ্যৰ ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাৰ্থত ৰাইজৰ উন্নয়নৰ বাবে দিনে ৰাতি একাকাৰ কৰি বিকশিত অসমৰ স্বাৰ্থত কাম কৰি আছে, সেই সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত সপোনক যেন ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে একাংশ ঠিকাদাৰ। তেনে এক ছবি দেখা পোৱা গ'ল সৰুপথাৰ সমষ্টিত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে দিনে ৰাতিয়ে সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ বাবে লাগি থকা দুৰ্নীতিমুক্ত বিকশিত সৰুপথাৰৰ সপোন ৰচা বিশ্বজিৎ ফুকনৰ এই সপোনৰ সৰুপথাৰত দাগ লগালে ঠিকাদাৰে। কোটিটকীয়া পথত ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিধায়কগৰাকীৰে বাল্যবন্ধু বুলি জনাজাত এইজন মাধুৰ্য শইকীয়াৰ বিৰুদ্ধে। সৰুপথাৰ প্লাছলৈ সৰুপথাৰৰ এগৰাকী সচেতন নাগৰিকে প্ৰেৰণ কৰা এই ভিডিঅ'টোত উন্মোচিত হৈছে কোটিটকীয়া পথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি। অভিযোগ অনুসৰি এই পথছোৱা হৈছে বৰপথাৰ নগৰৰ পৰা সৰুপথাৰ নগৰলৈ যোৱা বিকল্প পথ। দুবৰণিৰ ধনশিৰি পাৰৰ পৰা পদুমণিলৈকে 6 কিলোমিটাৰৰ এই পথছোৱা নিৰ্মাণৰ বাবে আবণ্টন কৰা হৈছিল প্ৰায় কোটি কোটি টকা। পথ নিৰ্মাণৰ ঠিকা পাইছিল ঠিকাদাৰ মাধুৰ্য শইকীয়াই। পথছোৱা নিৰ্মাণ কৰি সম্পূৰ্ণ হোৱাই নাই, কিন্তু পথৰ দুৰৱস্থা। পথছোৱা নিৰ্মাণত অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ ঠিকাদাৰ মাধুৰ্য শইকীয়াৰ বিৰুদ্ধে। এই সমগ্ৰ দৃশ্য আবদ্ধ হ'ল কেমেৰাত। চাওক কেনেধৰণে বিধ্বস্ত ৰূপ পাইছে এই পথছোৱাই। মাধুৰ্যদা, আচ্ছা, এইটো ইমান বেয়া পাথৰে কাম কৰিছে, এইবিলাক ভাগি গৈছে ন? হা, মানুহে ভাঙি পেলালে? আচ্ছা, ৰাম, হা ভাইজান, এইবোৰ গোটেই ভাঙি গ'ল দেখোন, বনাই শেষে নাই হোৱা ৰাস্তা। হা, এনেকুৱা কাম কৰিছে মাধুৰ্য শইকীয়াই। MLA লগত মিলি মানে পুৰা খাই দিছে। হা, এইবোৰ বালি এইবিলাক ইউজ কৰিছে ন? হা, ধনশিৰি পলস। হা, এইবিলাক বালি ইউজ কৰিছে হয় নাই? এইবিলাকে আহি আছে। না না, এইটোতো ৰাস্তাটোতো ৰাইজৰ না, আপোনাৰ মোৰ চবৰে কৰ কাটলৰ টকাৰে, হয় নহয়? এইটোতো কোৱান্টিটি মেইনটেইন কৰিব লাগিব ন? হা, মানে ৱাল এফালে বনাই গৈছে, এফালে ভাগি গৈছে, হয় নহয়? এইবোৰ মানে হেৰি 6 mm 10 mm এইবিলাকে ঢেলাই কৰিছে, হয় নহয়? নাই নাই নাই, এইবিলাকে কৰা নাই ঢেলাই। ৱাল হলে এইবিলাকে দিছে। হা, PCCটো চেণ্ড গ্ৰেভেল। আচ্ছা, মানে তলৰ যিটো PCC কৰিছে এইটো চেণ্ড গ্ৰেভেল দি কৰিছে, আৰু ওপৰতো এই 10 mm 6 mm দি কৰিছে। ঢেলাইটো এইটো দি কৰিছে, হয় নহয়? তো কোটি কোটি টকা, হা, ৰাইজৰ, ঠিক আছে। মানে MLA লগত মিলি চব কমিশ্যন খাই শেষ কৰি দিছে।
এখন ৱাল বনাই আছে, বনাই থাকোঁতে ভাগি ছিগি চাওঁ, ৱালৰ নমুনাবিলাক চাওঁ। কিমান হ'ব? খুব জোৰ এয়া দেখিছে নহয়, 4 আঙুল, 4 আঙুল নহয়, উন্নয়নৰ নামত ফটা ঢোল। এইফালেতো এয়া বনাই হোৱাই নাই, ভাগি গৈছে। ভাইজান তই ইমান বেয়া কাম কৰিছ হা? যা হওক, এই পথছোৱাত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ সাহস হ'বনে বিধায়ক বিশ্বজিৎ ফুকনৰ? নে নিজৰ বাল্যকালৰ বন্ধু হোৱাৰ সুবাদতে তদন্তৰ পৰা বাচি যাব ঠিকাদাৰ মাধুৰ্য শইকীয়া? ব্যৱস্থা গ্ৰহণ কৰা হ'বনে ঠিকাদাৰ মাধুৰ্য শইকীয়াৰ বিৰুদ্ধে? ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিমুক্ত বিকশিত অসমত এনেকৈয়ে চলি যাব নেকি অবাধ দুৰ্নীতি? এই সমগ্ৰ বিষয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰাবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।